আর কথাকথি অঞ্চলবাসী রাইজ আৰু আমাৰ কথাকথি ব্যৱসায় সন্থাৰ উদ্যোগত আমাৰ অসমৰ সম্পদ আমাৰ বুকুৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই। গতিকে আমি আজি তেওঁৰ আত্মাই চিৰশান্তিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাব ওলাইছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি আমি আৰম্ভ কৰিব ওলাইছোঁ। তেতিয়াহ'লে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। তাতে দিলে ওইটা আছিল কাগজটো খালি আমি জলাই পাছত খাই থব পাৰিবি ৰাইজে কি এটা দে আহি থাক দিলি এটা যাই থাক আপনি জোড়াইছে শুনিন জোড়াইছে জলাবাদি কেনে গরম লাগে আর গুৱাহাটীত কিমান গরম প্রেসার হয়ে যাচ্ছে প্রেসার হয়ে যাচ্ছে মরিশো নহয় দুটো তিনটা মান মরিশো সেন্ডেল তো বাদ দিয়া গেল তাত যাতে হইছে আৰু যে ৰাতি মুলি কিমান লুকিলা কিমান আগ্ৰহ কৰি দিছে কিমান অনুৰাগী হয় না নহয় তাও খাতি গরম হয়ে গেল নকরে কাকো আপোষ নেই তোর ফুরিবই হাত পিন প্রথম তুলে হাত পিন হব তোর 19, 20, 21 আজি 3 দিন হল আমি আমার প্রচলন আমি হিসাবে আমি আমার জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমি 1 মিনিট শোকসভা হিচাপে মনত প্ৰাৰ্থনা জনাম। গতিকে সকলো ৰাইজে 1 মিনিট থিয় হৈ তেওঁৰ প্ৰতি স্বৰ্গত যেন স্থান পায়, তেওঁ যেন আমাৰ আকাশৰ পৰা আমাক চাই থাকে, সেইটো ধুনীয়াকৈ আপোনালোকে নিজৰ মনৰ অন্তৰৰ পৰা খুলিকে আপোনালোকে প্ৰাৰ্থনা জনাব। সেইটো কাৰণে সকলোকে মই থিয় হৈ 1 মিনিট প্ৰাৰ্থনা জনাৰ কাৰণে 1 মিনিট সাৱধান। ওম শান্তি শান্তি
শান্তি। এতিয়া আমি আহি কথাকথি অঞ্চলবাসী ৰাইজ হৈ আৰু লগতে আমাৰ কথাকথি ব্যৱসায়ৰ হৈ আজি আমাৰ জুবিন ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাৰ লগতে তেখেতৰ জীৱনী সম্পৰ্কে দুআষাৰ কোৱাৰ আমাৰ কথাকথি ব্যৱসায় সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰী দিগন্ত ৰাভাদেৱক দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰ কথাকথি অঞ্চলবাসী ৰাইজ আৰু কথাকথি ব্যৱসায় সন্থাৰ উদ্যোগত অসমৰ কণ্ঠশিল্পী স্বনামধন্য যুৱ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সমূহ অঞ্চলবাসী ৰাইজ, কথাকথি ব্যৱসায় সন্থাৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়া তথা সদস্যসকল, ইয়াত উপস্থিত থকা আমাৰ জীৱিকা সখীসকল, তেওঁলোকৰ বেংক মিত্ৰ, পশুসখী আদি কৰি তেওঁলোকৰ সমূহ কৰ্মীবৃন্দ, আমাৰ ইয়াত উপস্থিত থাকিব পৰা কথাকথি গাঁও পঞ্চায়তৰ সদস্যসকল, আমাৰ ইয়াত উপস্থিত থকা ৰংজুলি খণ্ড উন্নয়ন সহকাৰী বিষয়া মাননীয় বৰদেৱ ডাঙৰীয়া আৰু কথাকথি ১ নং ৰাইজৰ সভাপতি প্ৰমুখ্যকে কৰি কথাকথি অৰুণোদয় সংঘ তথা বজাৰৰ সমূহ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু ইয়াত সমবেত হোৱা অঞ্চলবাসী ৰাইজ, আপোনালোকে জানে অসমৰ উদীয়মান ভটাতৰাৰ দৰে জিলিকি থকা স্বনামধন্য যুৱ হাৰ্টথ্ৰব সকলোৰে মৰমৰ জুবিন গাৰ্গ যোৱা 19 তাৰিখে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠান কৰিবলৈ গৈ তাত তেওঁলোকে কিছু মনোৰঞ্জনৰ বাবে সাগৰত গা ধুব গৈছিলে আৰু সেই মুহূৰ্ততে তেওঁৰ এই অঘটন ঘটিছিলে আৰু যাৰ ফলত তেওঁ সমগ্ৰ দেশক তথা বিশ্ববাসীক কন্দুৱাই আমাৰ মাজৰ পৰা বিদায় মাগিলে আৰু এই ক্ষণত তেওঁৰ গুণ গৰিমাৰ বিষয়ে আমি আচলতে বৰ বিশেষ নাজানো আৰু ক'বলৈ ধৃষ্টতাও নাই। গতিকে মই খালি ক'ব পাৰোঁ তেওঁৰ এজন অসমৰ সন্তান হিচাপে আমাৰ গোৱালপাৰা জিলাৰ ওচৰতে লাগি থকা তুৰাত তেওঁ জন্মগ্ৰহণ কৰিছিলে 18 নৱেম্বৰ 1972 চনত আৰু তেওঁৰ দেউতাকৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম আছিল ইলি বৰঠাকুৰ আৰু তেওঁৰ শিক্ষা আৰম্ভ হৈছিলে যোৰহাটত। তেনেদৰে বিভিন্ন ঠাইত তেওঁৰ দেউতাকে যিহেতু ACS বিষয়া আছিলে, কৰ্মসূত্ৰে অসমৰ বিভিন্ন ঠাইত কৰ্ম কৰি ফুৰিছিল, তেনেকৈ তেওঁৰ শিক্ষাও তেনেদৰে চলিছিল আৰু 1992 চনত তেওঁৰ কিছু গানৰ মাধ্যমেৰে তেওঁ সংগীত জগতলৈ ঢাপলি মেলে। ঠিক তেনেদৰে বহু ধৰণৰ তেওঁ গীত ৰচনা কৰি আজি ৰাইজৰ মাজত এজন শিল্পী হিচাপে প্ৰতিফলিত হৈছে। আমি জানিব পাৰিছোঁ বা শুনিছোঁ 38,000 ইতিমধ্যে গীত তেওঁ ৰচনা কৰি আমাক ৰাইজক উপহাৰ দিছে। তেনে এজন ব্যক্তিক সুধাকণ্ঠক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁৰ এই বিয়োগে সকলোকে শোকমুগ্ধ কৰিছে, সমগ্ৰ বিশ্বক তেওঁ কন্দুৱাইছে। তেওঁ য'তেই নাথাকক তেওঁৰ আত্মাই যাতে সদ্গতি পায়, তেওঁ যাতে স্বৰ্গত স্থান পায়, লগতে তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলে যাতে ভৱিষ্যতে
ভগৱানে ভালে কুশলে ৰাখে তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ এই বিয়োগত ম্ৰিয়মান হৈ যাতে নিজকে বিলীন কৰি নেপেলায় তাৰ বাবে মই আহ্বান জনাই মোৰ অসাৰুৱা তেওঁৰ প্ৰতি যি ভাষণ ৰাখিবলৈ মোক সভাপতিয়ে দায়িত্ব অৰ্পণ কৰিলে তাৰ বাবে মই সভাপতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ লগে লগে মই মোৰ অসাৰুৱা বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয়তু জুবিন গাৰ্গ, জয় আই অসম। ধন্যবাদ থাকিল আমাৰ প্ৰাক্তন সভাপতি দিগন্ত ৰাভা দেৱলৈ। মহিলাসকলৰ পৰা কোনোবাই ক'ব নেকি? এনে মই গম পোৱা নাছিলোঁ জীৱিকা সখীৰ পৰাও যে আহিছে বহুত কষ্ট কৰি, কোনোবাই যদি কয়, যদি নকয় কাৰণ যিহেতু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমন্ত্ৰণ জনাইছিলোঁ চিঠিৰ জেগাৰে নহয়, আমি এনাউন্স কৰিছিলোঁ সকলোৱে মানে ওলাই অহাৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিবা এটা পকা হৈছে কৰিম বুলি আমাৰ জুবিন গাৰ্গ দেৱলৈ আৰু লগতে দোকান পোহৰ বন্ধ কৰাৰ কাৰণে আমি চবকে অনুৰোধ জনাইছিলোঁ। সেইটোৰ পাছত সেইটো অনুৰোধ কৰাৰ হেৰিত সকলোৱে আমাক সঁহাৰি জনাইছে। আৰু ইয়াত যিখিনি আজি সদস্যৰ লগতে আমাৰ যিখিনি জীৱিকা সখীৰ পৰা আৰম্ভ কৰি আমাৰ ভিডিঅ' চাৰো আছে, ঠিক এনেকুৱা সকলো মানে স্থানীয় লোকসকলে যেনেকৈ আমাৰ ইয়াত আহি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আগভাগ ল'ল, মই আমাৰ ব্যৱসায় সন্থাৰ তৰফৰ পৰা আপোনালোকক সকলোকে মই ধন্যবাদ দিছোঁ। আগন্তুক আৰু আমাৰ কিবা যদি এনেকুৱা আমাৰ প্ৰগ্ৰেম হয় আপোনালোকে যেন তেনেকৈ আগভাগ লয় সেইটো মই কামনা কৰিছোঁ। এতিয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাকী মই ক'লোৱে আপোনালোকৰ কোনোবাই যদি শ্ৰদ্ধাঞ্জলি দিয়ে দি থাকিব পাৰে, কিন্তু আমি এটা গানেৰে আমি শেষ কৰি দিম। তোমার ছবি ধরা ধীরা গোপনে আহি ইয়ার আমি যেমন শুকানো নিয়নৰে আমি অহা ৰ'দৰে মোৰ দেহত প্ৰতি Oh,